নমস্কাৰ, মই দীক্ষু। আজি আচলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক মোৰ বিষয়ে যিখিনি কথা ওলাই আছে, এই কথাখিনিৰ কাৰণে একচুৱেলি মানসিকভাৱে বহুত কষ্ট পাইছোঁ আৰু আচলতে দুৰ্বল হৈ গৈছোঁ। মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছোঁ যে যোৱা 20টা বছৰে যেনেকৈ আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে, সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে, কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলোঁ, এতিয়াও মই কৰা নাই আৰু ভৱিষ্যতেও মই নকৰোঁ। এইখিনি বিশ্বাস আচলতে মোৰ ওপৰত আপোনালোকে ৰাখক। আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি, যে এইটো কথা আচলতে নহয়। মোৰ সামান্য যথাশক্তিৰে যি মই আৰ্জন কৰোঁ, সেইখিনিৰে মই বহুত কষ্ট কৰি মোৰ গাড়ী বা মই থকা ঘৰটো মই ক্ৰয় কৰিছোঁ আৰু সেয়া লোনতে ক্ৰয় কৰিছোঁ। সেয়া লোন এতিয়াও চলি আছে। গতিকে এই বিশ্বাসটো যাতে ৰাখক আৰু মোৰ এইবিলাক যাতে বেলেগ কথাত আপোনালোকে বিশ্বাস নকৰে, সেইখিনি কথাই মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আচলতে এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী আৰু যিহেতু মই বেআইনী কাম কেতিয়াও কৰা নাই, আইনৰ যিটো প্ৰক্ৰিয়া আছে, যিটো প্ৰক্ৰিয়াত অনুসন্ধান চলি আছে, সেই অনুসন্ধান প্ৰক্ৰিয়াটোত সকলো ক্ষেত্ৰতে মোৰ সৰ্বতো প্ৰকাৰে সহযোগিতা থাকিব বুলি মই বদ্ধপৰিকৰ। যিকোনো কোঅপাৰেশ্যন মই লাগিলে কৰি মোৰ ফালৰ পৰা, যিহেতু মই একো বেয়া কাম কৰা নাই, এইখিনি সৎসাহস মোৰ আছে। গতিকে সকলোৱে যাতে বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি এই বিশ্বাস আৰু মৰমকণ যাতে সদায় ৰাখে, সেয়ে মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ।